আসসালামু আলাইকুম রহমতুল্লাহ বরকাত। আলহামদুলিল্লাহ ওয়াহদাহ ওয়াসসালাতু ওয়াসসালামু আলা মান লা নবী বা'দাহ। আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানির রাজিম। ইন্নামা ইয়াতাকাব্বালুল্লাহু মিনাল মুত্তাকিন। সম্মানীয় দৰ্শক মণ্ডলী, মই এনে বাংলা ভাষা কওঁ আৰু আমি জুমাৰ খুতবাটো বাংলা ভাষাত লেকচাৰ দিওঁ। অসমীয়া ভাষা আমি ক'ব পাৰিলেও কিন্তু আমি ভাষা লেকচাৰ দিলে আমি বাংলাত দিওঁ। তথাপিও আজি এটা ইম্পৰ্টেণ্ট বিষয় লৈ মই অলপ এটা এপিছ'ড বনাব খুজিছোঁ অসমীয়া ভাষাত, যাতে আমাৰ অসমবাসী ৰাইজৰ উপকাৰ হয়, অসমীয়া মুছলমানৰ উপকাৰ হয়, অসমীয়া ভাষা কোৱা মুছলিমসকলৰ উপকাৰ হয়। সেইকাৰণে আজি এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট এপিছ'ড বনাইছোঁ। বিষয়টো হ'ল দ্য জিলহজ্জা নেক আমল, আল্লাহৰ নিকট অতি প্ৰিয় আৰু আটাইতকৈ ভাল আমল। দ্য জিলহজ্জা আজি হ'ল জিকাদা মাহৰ 21 তাৰিখ সম্ভৱতঃ। এতিয়া 8-9 দিন পিছত চান উঠিব, যিটো জুন উঠিব, সেইটো কয় জিলহজ্জাৰ জুন। সেই জুনৰ 10 তাৰিখে ঈদ হয়, ঈদুল আজহা হয়। সেই 10 দিনৰ নেক আমল আল্লাহৰ নিকট আটাইতকৈ প্ৰিয় আমল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈ আছে, মা মিন আইয়ামিল আমাল সালিহ ফিহিন্না হাব্বু ইলাল্লাহ। কোনো দিনৰ আমল আল্লাহৰ ওচৰত ইমান প্ৰিয় নহয় যিমান প্ৰিয় এই 10 দিনৰ নেক আমল, ভাল আমল হয়। সাহাবাসকলে প্ৰশ্ন কৰিছে, কল ইয়া ৰাছূলুল্লাহ ওয়ালাল জিহাদু ফি সাবিলিল্লাহ, আল্লাহৰ পথত যুদ্ধও কি ইয়াতকৈ বেছি নেকি? নহয়। নবী সাল্লাল্লাহু কৈছে, নহয়, আল্লাহৰ পথত যুদ্ধও ইয়াতকৈ বেছি নেকি? নহয়। এই 10 দিনৰ নেক আমলটো যুদ্ধতকৈও বেছি নেকি? তো যুদ্ধ গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়, এইটো কোনো সন্ত্ৰাসী নহয়, এইটো ইছলামত নাই, সন্ত্ৰাস ইছলামত নাই। ইছলামিক গভৰ্ণমেণ্ট বা যি মানুহ যি দেশত থাকে সেই দেশৰ গভৰ্ণমেণ্টৰ হুকুমত যিটো কৰে সেইটোহে যুদ্ধ। এটা আমাৰ ভাৰতবৰ্ষক ছেফটি কৰিবলৈ আমাৰ দায়িত্ব। আমাৰ ভাৰতবৰ্ষক চাইনা হওক, পাকিস্তান হওক হামলা কৰিলে আমাৰ ভাৰতবৰ্ষৰ মা ভনী, আমাৰ ভাৰতবৰ্ষৰ আমাৰ ভাতৃমণ্ডলী, আমাৰ ভাৰতবৰ্ষৰ মাটিটোক ৰক্ষা কৰা আমাৰ সকলোৰ ওপৰত ফৰজ হৈ যাব। এইটোৱেই যুদ্ধ। যুদ্ধ মাতলে আতংকবাদ নহয়, আতংকবাদী এইটো আমাৰ যুদ্ধ নহয়, এইটো আমাৰ ইছলামত নহয়। এইকেইটা সম্মানিত দৰ্শক মণ্ডলী, তাৰপিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈ আছে যে এই 10 দিনৰ আমল, নেক আমল আল্লাহৰ আটাইতকৈ প্ৰিয়, যুদ্ধতকৈও বেছি। দেখিলে? তো এই 10 দিন কি আমল কৰিব? 1 নম্বৰ, বেছি বেছি নফল ৰোজা ৰাখিব। 2 নম্বৰ, তকবীৰ বেছিকৈ পাঠ কৰিব, আল্লাহু আকবার, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবার, আল্লাহু আকবার, ওয়ালিল্লাহিল হামদ। নফল ৰোজা আপুনি 9টা ৰাখিব পাৰে, 8টা, 7টা, 5টা, যিমান ৰাখিব পাৰে। জুন 8ৰ পিছত ৰাখিব। আৰু ইয়াৰ মাজত এটা আৰাফা ৰোজা আছে। আৰাফা ৰোজাটো ৰাখিলে আপোনাৰ 2 বছৰৰ পাপ মাফ হৈ যায়। আৰাফা ৰোজা আমাৰ ইয়াত ঈদৰ আগৰ দিন, আমাৰ ইয়াত 2 বছৰৰ পাপ ক্ষমা হৈ যায়, 1 বছৰ আগৰ, 1 বছৰ পিছৰ। তাৰপিছত এই 10 দিন ভিতৰত নেক আমল আছে হজ আৰু কুৰবানী, এই হজ আৰু উমৰাহ। 4 নম্বৰ এটা ভাল কাম আছে, নেক কাম আছে কুৰবানী কৰা। 5 নম্বৰ ভাল কাম আছে খালিছ তওবা কৰি আপুনি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা হৈ ভাল বান্দা হ'বলৈ চেষ্টা কৰা। আল্লাহ পাক কৈছে, ফাম্মা মান তাবা ওয়া আমানা ওয়া আমিলা সালিহান ফাআসা আন ইয়াকুনা মিনাল মুফলিহিন। যিসকলে তওবা কৰে আৰু ঈমান আনে আৰু নেক আমল কৰে, আল্লাহ সিহঁতক ফাআসা আন ইয়াকুনা মিনাল মুফলিহিন, সিহঁতে অতি সত্তৰ ছাকচেছফুল হ'ব, কামিয়াব হ'ব। সূৰা কাছাছ 67। ইয়াত মই আৰু এটা কথা মন কৰি দিওঁ, যিসকলে কুৰবানী দিব সেইসকলৰ প্ৰতি এইটো ডাঙৰ এইটো ইম্পৰ্টেণ্ট কথা হয়। যিসকলে কুৰবানী দিব, খাছ কৰি গাৰ্জেন, অভিভাৱক, পৰিয়ালৰ সকলো সদস্য নহয়, মাথো অভিভাৱক, সিহঁতে কি কৰিব? কুৰবানী দিয়াৰ নিয়ত থাকিলে সিহঁতে চুলি আৰু নাখুন এই জুন 8ৰ পিছত নাকাটিব। আৰু কুৰবানী নিয়ত শুদ্ধ হ'লে কবুল হ'ব। মানুহক দেখাবলৈ কুৰবানীটো নহ'ব, মাংস খাবলৈ কুৰবানী কৰিলেতো কুৰবানী নহ'ব। কুৰবানী হয় আল্লাহৰ সন্তুষ্টি, এইটো ইবাদত হয়। ইয়াত লৌকিকতা আনিলে ইবাদত কবুল নহ'ব। আল্লাহ কৈ আছে, ইন্নামা ইয়াতাকাব্বালুল্লাহু মিনাল মুত্তাকিন, আল্লাহ পাক মুত্তাকি পৰহেজগাৰৰ ইবাদতই কবুল কৰে। সূৰা আয়াত নম্বৰ 27। আৰু জায়গাত আল্লাহ কৈছে, লা ইয়ানালাল্লাহু লুহুমহা ওয়ালা দিমাউহা
ওয়ালাকিন আল্লাহ তাকওয়া মিনকুম, আল্লাহৰ ওচৰত মাংস আৰু ৰক্ত নাযায়, খুন ৰক্ত আৰু মাংস আল্লাহৰ ওচৰত নাযায়, যায় মানুহৰ তাকওয়া, মানুহৰ পৰহেজগাৰ, অন্তৰত কি আছে, কি বিচাৰে মানুহে, সেইটোহে আল্লাহৰ ওচৰত যায়, আল্লাহ মানে সেইটো কবুল কৰে। সূৰা হজ আয়াত নম্বৰ 37। ইয়াত আৰু এটা কথা কৈ দিওঁ, পাৰ্টনাৰশ্বিপত কুৰবানী কৰাতকৈ অকলে কৰাটো ভাল। কাৰণ পাৰ্টনাৰ কুৰবানী কৰিব, আপোনাৰ টকাটো হালাল, ঠিক আছে, আৰু লগত আপোনাৰ এজন শ্বৰীক হ'ব, তেখেতৰ টকা সি সুদ খোৱাৰ পইচা দিব, সি মদ ভাঙাৰ পইচা দিব, সি আপোনাৰ হাৰামৰ পইচা দিব। গতিকে শ্বাৰিকানা কুৰবানী নকৰাটো বেছি ভাল। জায়েজ আছে, কিন্তু ভাল মনে মিলি কৰিব পাৰে, কিন্তু ইয়াতকৈ বেছি ভাল হ'ল এটা ছাগলী দোৱা, এটা পৰিয়াল কৰা, এইটো হ'ল সবচে উত্তম কুৰবানী। আৰু এটা কথা ইয়াত মনে কৰি দিওঁ, আকিকা আৰু কুৰবানী মানুহ বহুত একলগত কৰে, এইটো কিন্তু একলগত নচলিব। আকিকাটো জীৱনত এবাৰ, আৰু কুৰবানীটো গোটেই বছৰেই আছে, গোটেই বছৰে আহি থাকিব। এইটো সুন্নত মুআক্কাদা হয়, কেতিয়াবা এৰিবলৈ অসুবিধা নাই, বেছিভাগ সময় দিবলৈ চেষ্টা কৰিব লাগে। তো এতে যে কথাটো ক'লোঁ, যিসকলে কুৰবানী দিব সিহঁতে কি কৰিব, চুলি নাখুন নাকাটিব। নবী সাল্লাল্লাহু আলাইহি কৈ আছে, কালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইজা দাখালাল আশরু ওয়া আরাদ বা'যুম ইউজাহি, যেতিয়া আশার প্রবেশ করে, অর্থাৎ জিলহিজ্জাৰ জুন উঠে, তেতিয়াৰ পৰা লৈ 10 দিন, ঈদৰ দিন লৈ ঈদৰ নামাজৰ পিছতলৈকে কুৰবানীদাতা অভিভাৱকসকল যেন চুলি আৰু নখ নাকাটে। এটা সহিহ মুসলিমৰ হাদিস। আৰু নাসাইত ইমান অংশ বাড়তি আছে, হাত্তা তাজাহি, কুরবানি করার পিছতেই চুলি আৰু নাখুন কাটিব। তো এই হাদিসটো কোৱাৰ উদ্দেশ্য কি, বহুত মানুহে এইকেইটা পৰৱাই নকৰে, নাজানে। তো আপোনালোকক সতৰ্ক কৰিলোঁ, যেহেতু কুরবানি কৰিব, সিহঁতে জুন উঠাৰ পিছত দেখিলে, আমি যে বাংলা ভাষা কওঁ, সেইকাৰণে খালি মুখত খালি চান আহি যায়। যাই হোক, ক্ষমা কৰিব আমাৰ ভাষাৰ মিষ্টেক হোৱাৰ কাৰণে। জুন উঠিয়াৰ পিছত 10 দিন আপুনি চুলি দাড়িটো কেতিয়াও নাকাটিব, দাড়িটো ফৰজ ৰাখিবই লাগিব, এইটো এক মুষ্টিৰ ওপৰত ৰাখিব লাগিব, এইটো কমচে কম। আৰু মুছ কাটি ধুনীয়াকৈ ৰাখিব, মুছ বহুত ডাঙৰ ৰখাটো মুছটো হাৰাম হয়। আকৌ চুলিকেইটাও আপুনি ভালকৈ ৰাখিব, দীঘল থাকিলে দীঘল বা কাটি ৰাখিলে কাটিৰ বৰাবৰ, একফালে একদম জিৰো চাইজ, একফালে একদম ডাঙৰ চাইজ, এনেকুৱা ৰাখিব নাপায় চুলি। তো মোট কথা হ'ল, কাৰোবাৰ যদি খুব অসুবিধা হয়, 10 দিন ভিতৰত যদি অসুবিধা হৈ যায়, কিবা বহুত ডাঙৰ প্ৰব্লেম হৈ যায়, কোনোবা পৰি গৈ নাখন ছিঙি গৈছে, একদম কাটিব লাগে, এতিয়া সেইটো মজবুৰি কথা, কেতিয়া কাটিব অসুবিধা নাই। জানি বুজি কোনোবাই যদি কাটে, তেনে সেইজন তওবা কৰে, কাৰণ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হুকুম কৰিছে চুলি আৰু নখ যেন কোনেও নাকাটে, যেহেতু কুৰবানী দিব। আকৌ মন কৰি দিলোঁ, অভিভাৱকসকল, গাৰ্জেনসকল, গোটেই ফেমিলিৰ সকলো সদস্য এইটোৰ অন্তৰ্ভুক্ত নহয়। আৰু এটা কথা আমাৰ ইয়াত ফেমাছ আছে, যে কোনো মানুহে যদি কুৰবানী দিব নোৱাৰে, নিজৰ নখ আৰু চুলি যদি ঈদৰ দিনত কাটে নামাজৰ পিছত, তেখেতৰ কুৰবানী হৈ যাব। এনেকুৱা হাদিছ এটা আছে, কিন্তু হাদিছটো শুদ্ধ নহয়। আল্লাহ আমাক সকলোক নেক আমল বেছিকৈ কৰাৰ আৰু আমল কৰাৰ, আৰু আল্লাহ আমাক যেন তৌফিক দিয়ে বেছি নেক আমল কৰিবলৈ, আৰু আমাক আল্লাহ যেন তৌফিক দিয়ে প্ৰচাৰ কৰিবলৈ, আমি যেন সত্যটো নিজে মানো আৰু মানুহক যেন প্ৰচাৰ কৰোঁ। আল্লাহ আমাক তৌফিক দিয়ক। আল্লাহ আমাক সকলো মুছলিম ভাই ভনীসকলক নিৰাপত্তাত, শান্তিত, মিলি মিজুলি থকাৰ তৌফিক দান কৰক। আৰু আমি সকলোৱে এই বস্তুটো খেয়াল কৰিম, কুৰবানী দিলে কুৰবানীৰ ৰক্ত, হাড্ডি, ভুঁড়ি, গোবৰ এইকেইটা যেন ৰাস্তাত পেলাই আমাৰ অমুছলিম ভাইসকলক কষ্ট নিদিওঁ, এই বস্তুটো সদায় খেয়াল ৰাখিব। আমি সকলো হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান চব আমি মিলিজুলি এই আমাৰ ভাৰতবৰ্ষটোক শান্তিপূৰ্ণ কৰি ৰাখিবলৈ যেন আমি চেষ্টা কৰোঁ। আমাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকি আমি সকলোৱে যেন আমাৰ দেশখনক শান্তিত ৰাখিবলৈ চেষ্টা কৰোঁ, আৰু আমাক সকলো যেন আমি ভাই হিচাপে থাকিব পাৰোঁ। আল্লাহ আমাৰ সকলোক তৌফিক দিয়ক, আৰু আমাক শান্তিত থাকিবলৈ তৌফিক দিয়ক। আল্লাহুম্মা আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।